কাপোৰবিলাক ইস্ত্ৰি কৰিব লৈ আহিছোঁ ঘৰত আপোনালোকে দেখা পাইছে কাপোৰত ইস্ত্ৰি কৰা মানে লাইনৰ ইস্ত্ৰি কৰা হয় কিন্তু কয়লাৰ ইস্ত্ৰি কোনে কোনে দেখা পাইছে কমেণ্ট কৰক আজি মই কয়লাৰ ইস্ত্ৰিত সৰুবাৰ বিয়াত যি কাপোৰ পিন্ধিম চববিলাক কাপোৰ লৈ আহিছোঁ কয়লাৰ ইস্ত্ৰিত কৰি বেলেগ ইস্ত্ৰি পাত্তা নাপায় মানে বহুত বেছি স্মুথ হয় কাপোৰটো এনেকৈ পানী মাৰি দিয়া হয় আৰু পানী মাৰি দিয়া হোৱাৰ পিছত এনে ৰোল কৰি এতিয়া অলপমান টাইম শুকাব দিব শুকোৱা হোৱাৰ পিছত এতিয়া আনি ধুনীয়াকৈ ইস্ত্ৰি কৰিব এই যিবিলাক মানুহে মানে ইয়াতে ইস্ত্ৰি কৰিব দি গৈছে অকল এখেতে মানে ইস্ত্ৰি কৰে ইস্ত্ৰি আৰু কি কৰে এটা ইস্ত্ৰি কৰে আৰু কিমান বছৰ হ'ল আপোনাৰ এইখন দোকান 40 বছৰ বাপৰে বাপ 40 বছৰ ধৰি এখেতে এই ইস্ত্ৰি কৰাৰ দোকান দি আছে ভিতৰতখিনি এই যে গৰম গৰম কয়লা আছে ভিতৰত এনেকৈ ফুইকে ফুইকে মোৰ জেঠাৰ ছোৱালীৰ বিয়া আপোনালোকে গম পাইছে প্ৰত্যেক দিনাই ধুনীয়াকৈ ভিডিঅ' সহকাৰে আপোনালোক দেখাব চেষ্টা কৰি আছোঁ পূৰা বিয়া চিৰিজ এটা আহি আছে আজি হৈছে মেহেন্দি পৰ্বত কি কি নিয়ম থাকে কোনে মেহেন্দি কৰিব আহি পালোঁ আমাৰ কইনাৰ ঘৰ আৰু কি ধুনীয়া লাগছে পেণ্ডেলখন একবাৰ চাই লওক আৰু ভিতৰত যে সকলোবিলাক গম পাব এইফালে মেহেন্দি পৰ্ব চলি আছে এইফালে আমাৰ সৰু বা কইনা ৰেডি কইনা কেনে মন বেয়া কিয় টাইম আহি গেল আৰু বেছি দিন নাই ইফালে পুৰা মেহেন্দিৰ ডিজাইন আঁকি আছে মোকো মেহেন্দি আঁকি দি আছে বাবুলে পুৰা গোটেই গাছ য'ত দি আঁকি মানে মেহেন্দিটো টিপি আছে মানে মেহেন্দিটো শুকাই গৈছে ভিতৰতে মেহেন্দিৰ হাতখন চাই তোৰ বঢ়িয়া ডিজাইন দি আঁকিছে আৰু মোৰ ডিজাইনটো চাই লওক পুৰা ধুনীয়াকৈ ডিজাইন দি দিছোঁ বাবুলে মোক আঁকি দিছে আৰু তোক কোনে আঁকি দিছে মাইনা আঁকি দিছে ন বঢ়িয়া এই চব কি ধুনীয়া ডিজাইন আঁকি দিছে বঢ়িয়া এইফালে আমাৰ কেমেৰামেন আহি গ'ল মিন্ময় ফটোগ্ৰাফাৰ মিন্ময় আমাৰ গোটেই বিয়াখন কৰিব না মিন্ময় আৰু মিন্ময় এটা মই ক্ৰেডিট দি দিওঁ মানে মিন্ময় মোৰ যিটো ইউটিউব চেনেলত আপোনাৰ ভিডিঅ' চাই আছে এই ইউটিউব চেনেলটো মানে মিন্ময় খুলি দিয়ে আমাৰ ক'ত খুলিছিলোঁ থিয়েটাৰত ন থিয়েটাৰত গেলাৰীত বহি থিয়েটাৰ চাই আছিলোঁ চাই থাকোঁতে মিন্ময় হঠাতে ক'লে যে তুমি এটা ইউটিউব চেনেল খুলি লওঁ ভাল হ'ব মানে ভৱিষ্যতে ইউটিউব চেনেলটো খুলি লৈছিলোঁ সেইটো মই ভালকৈ ভিডিঅ' বনাব জানা নাছিলোঁ ভিডিঅ' কি বস্তু ইউটিউবত যে পইচাও পায় এইবিলাক গম পোৱা নাছিলোঁ মানে মিন্ময় মানে মোক শিকাই দিছিল কৈ দিছিল পইচা আৰ্নিং হয় এই ইউটিউবৰ পৰাই হাততো অকছে ভৰিটো অকছে পূৰা ধুনীয়াকৈ আৰু ঘূৰাই দি হাতখন কেনেকৈ লাগছে আপোনালোক কমেণ্ট কৰি কওক আৰু অহাকালি হৈছে জোৰোণৰ কাৰণে আমি ফুললি ৰেডি আজি মেহেন্দি পৰ্ব খতম হৈ গ'ল আৰু কেনে লাগছে কইনা ভয় লাগি আছে নেকি অলপ নাৰ্ভাছ লাগি আছে কালি জোৰোণৰ কাৰণে আৰু জোৰোণত চাওক জোৰোণত মানে কইনাটো মাজত বহি থাকিব কইনাক কি দৰা ঘৰে কি বস্তু দিছে কি দিয়া নাই চববিলাক মানে লক্ষ্য কৰি থাকিব মানুহবিলাকে চাইড পৰা গুড মৰ্ণিং সুপ্ৰভাত ৰাতিপুৱাতে শুই উঠছোঁ পুৰা একদম চকু ফুলি আছে চাওক আৰু আজি হৈছে জোৰোণৰ কাৰণে মানে মাংস লাগব না সেইকাৰণে বুঢ়া বহৰীত যাব আছোঁ আহি পালোঁ আমি বহৰী আৰু এইফালে আমাৰ বাবুল আছে এতিয়া আমি বাইক পাৰ্কিং কৰি দিছোঁ কাৰণ বৰষুণ আহিছিল মানে সেইকাৰণে দোকানৰ আগত কোনো দোকান খোলা নাই এতিয়া বাৰাণ্ডাতে লৈছিলোঁ ছাগলী কিনিব লাগে ছাগলী মানে কি কাটব পাঠা কাটব না ভাটি কাটব সেই বস্তুটো আমি চাব পাৰিম মানে এইফালে চাহেৰে দোকানৰ পৰা মাংস কাটি আছে চাহেৰে চাই আছোঁ আমি আৰু বতৰ বহুত বেছি বেয়া এই যাওক বুঢ়া আজি 15 কেজি আজি জোৰোণ কাৰণে 15 কেজি অহাকালি 60 কেজি পুৰা ঢেৰাকণি ঝিকি মাৰি আছে পুৰা বাটা বৰষুণ ইয়াতে ৰখি আছোঁ মই ইয়াতে বহি আছোঁ আৰু চাহেৰে এইফালে মাংস কাটি আছে এই চব ছিকিমিকি বাপৰে বাপ বিৰাট ঠাণ্ডা লাগি আছে পুৰা ঠাণ্ডাত কপি আছোঁ জিকি আছোঁ বাপৰে বাপ ইমান ভিজিছোঁ বৰষুণত এই চাওক পুৰা দেউতাৰে অৱস্থা বেয়া হৈ গৈছে জন নুঠলিয়ে দেখা বিয়াখন যাতে ভালে যায় আৰু পেণ্ডেলৰ বোলে কিবা কিবি উলাই লৈ গৈছে তাকে চাব লাগে জল্দি যাব লাগে কিবা কৰি মাংসখিনি ঘৰত থৈ আহিলোঁ আৰু বৰ্তমান হৈছে আমি কলপুলি আনবা যিহেতু দৰা ঘৰি আহিব না আজি জোৰোণ দিবা সেইকাৰণে কলপুলি লগা হৈছে গেটত সেইকাৰণে আহিছোঁ আমি পিলপিলি লৈ এই আগত যে কলগাছ দেখছে যে এই কলগাছ নিব লাগিব আমাৰ মানে আলহীৰে ঘৰ পুৰা ভাগৰ লাগছে পিছলা ৰাস্তা বাপৰে বাপ পুৰা বাজাৰ চাজাৰ কৰি ধুনীয়াকৈ ড্ৰেছ পিন্ধি ইফালে চাওক ড্ৰেছ পুৰা কুৰ্তা মাৰি লৈছোঁ এইটো পুৰণা কুৰ্তা কালিলৈকে নতুন ড্ৰেছ আহিব বিয়াত পুৰা ধুনীয়াকৈ নতুন ড্ৰেছ কিনিছোঁ আৰু ধুনীয়াকৈ ভিতৰত আমি যাওঁ এয়া হৈছে পেণ্ডেলখন অলপ দেখি দি এয়া হৈছে পেণ্ডেল ধুনীয়াকৈ পেণ্ডেল হৈ গৈছে খালি কি গেটখন দেখোঁ নাই কাৰণ গেটখন মানে শুভ এইবাৰটো লেখা নাই ইফালে লাইট চাইট পুৰা লগাই আছে লাইট আনি থৈ দিছে ইফালে হনাই ওপৰত আছে মানে হনা একবাৰ হাই দি কিবা এটা মাত দি এই চব তোলা নিচিনা বস্তু আৰু ইফালে আমাৰ কেটাৰিং হৈ গৈছে কেটাৰিং শিৱা কেটাৰিং বঢ়িয়া ইফালে নীলম আছে নীলমতো আগৰ ভিডিঅ' দেখাই পাইছে ইয়াতে পুৰা বালা মাটি দি দিছোঁ এইফালে কাৰ্পেটো পাৰি দিছোঁ যোৱা ৰাতিপুৱাই নন ষ্টপ বৰষুণ মাৰি আছে তাৰ কাৰণে এইবিলাক কাম কৰিছোঁ আৰু খোৱা ঠাইখিনি ডেস্ক বেঞ্চবিলাক পাৰি থাকোঁতে হঠাতে শব্দ পালোঁ বোমাৰ আৰু ওলাই যাই দেখোঁ যি দৰা ঘৰি আহি পাইছে জোৰোণ দিবা কইনাৰ মাকে দৰা ঘৰীয়া কেনেকৈ আদৰি আনিব লাগে এইটো এটা নিয়ম আৰু তেওঁলোক নিজৰ ঠাইত বহি গেলাক আৰু তেওঁলোকে যিবিলাক বস্তু আনিছে কল গাখীৰ এটা ডাঙৰ মাছো আনিছে সেই মাছটো মানে আধা কইনা ঘৰীয়াৰ আৰু আধা হৈছে দৰা ঘৰীয়াৰ তেওঁলোকে দৰা ঘৰীয়া লৈ যাব যাওঁতে আৰু এনেকৈ কিছুমান নিয়ম কানুন চলি আছে আৰু সৰু মাইনাটো পুৰা মিঠাই চিঠাই কৰি দিলাক ৰান্ধনী ঘৰটো
আছোঁ আৰু ৰান্ধনী ঘৰত কি কি আইটেম আছে দেখি আছোঁ। ইফালে মেইন ৰান্ধনী আমাৰ মেইন ৰান্ধনী নমস্কাৰ, ধীৰেন শৰ্মা মোৰ নাম। ইফালে আমাৰ ছেকেণ্ড ৰান্ধনী। ইফালে চাওক পূৰা আলু ভাজি 12টা আইটেম। ইফালে চাওক পূৰা ধুনীয়াকৈ থৈ দিছে। ইফালে বনে বস্তুবিলাক থৈ দিছে। ইফালে দেখি দিয়ক আঞ্জা কি হৈছে এইটো মাছ কি দি বনাইছে? আলু বিলাহী দি মাছ বনাইছে। ইয়াতে চব্জি আছে বঢ়িয়া। এইফালে চিলি পনীৰ আছে। চিলি পনীৰ যিহেতু মই ফুড ৰিভিউ দি ভাল পাওঁ সেইকাৰণে ফুড ৰিভিউ দি আছোঁ। ইফালে দালি আছে, জলকীয়া। এইটো জলকীয়াৰ কি বনাইছে? আচাৰ দিয়া যাব জলকীয়া। ইফালে চাওক পূৰা ধুনীয়া কালাৰতে গম পাই। মাছৰ মাথাৰে মুড়ি ঘণ্টা। এয়া ছাগলী মাংস আৰু ছাগলী মাংসৰ কালাৰ দেখি গম পাই কিমান বেছি টেষ্টি হ'ব মানে আঞ্জা বহুত বেছি ভাল হ'ব। দৰাঘৰীয়া খোৱা ঠাইত বহাই দিলোঁ আৰু তেওঁলোক প্ৰথম খাব দিছোঁ। আমি ক'ল্ড ড্ৰিংকছ তাৰপিছত প্ৰসাদ দিছোঁ, ফল মূল এইবিলাক দিছোঁ, তাৰপিছত দৈ চিৰা মিঠাই এইবিলাক দিছোঁ, তাৰপিছত দিছোঁ ভাত দুপৰীয়া আৰু খোৱা আৰু হঠাতে শব্দ পালোঁ বেংক পাৰ্টিটো আমি আনা নাই। কাই আনছে? মানে দৰাঘৰীয়া আনছে বেংক পাৰ্টি। যিখন ধৰি লওক যিখন ঘৰত জন্ম দিয়ে, যিখন ঘৰত সৰুৰ পৰা ডাঙৰ দীঘলে, সেইখন ঘৰত এৰি বেলেগ এখন ঘৰত যাব লগা হয় আৰু বেলেগ এজন ল'ৰাৰ মা দেউতা বুলি মাতিব লগা হয়। এই বস্তুটো বহুত কৰুণ দৃশ্য। এতিয়া গধূলি হৈ গ'ল আৰু দিনতে তেওঁলোকে জোৰোণ দি ধুনীয়াকৈ গুচি গ'ল আৰু এতিয়া ফুলত ডেক'ৰেশ্যন কৰা মানুহবিলাক আহি গৈছে আৰু আমাৰ আলহীবিলাক বহুত দিনৰ মূৰত লগ পাইছোঁ না, সেইকাৰণে ধুনীয়াকৈ অলপ ডেন্স চেন্স কৰোঁ, ফূৰ্তি তামচা কৰোঁ।